অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা আৰু মৰ্ত্যই প্ৰিয়দৰ্শিনীয়ে ৰাতিপুৱাই দিলে এক ভাল খবৰ। অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা আৰু পত্নীৰ এই ভাল খবৰটোৰ বাবেই বহুদিনৰ পৰা অপেক্ষা কৰি আছিল অনুৰাগীসকলে তথা অসমবাসীয়ে। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ চাই থাকিব। যদিহে আপোনালোকে অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ অভিনয় চাই ভাল পায়, তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব বুলি আশা ৰাখিছোঁ। অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা আৰু পত্নী মৰ্ত্যই প্ৰিয়দৰ্শিনীৰ পৰা অৱশেষত অসমবাসীয়ে বহুদিনৰ পৰা ভাবি থকা খবৰটো পালে। অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে আজি ৰাতিপুৱাই এটা অতি ভাল খবৰ প্ৰদান কৰিছে। অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই সামাজিক মাধ্যমত কৈছে যে ঈশ্বৰৰ নাম লৈ তিতাবৰত প্ৰথম দিনাৰ শ্বুটিং আৰম্ভ কৰা হৈছে। ৰাইজক এইটোৱেই জনাব বিচাৰোঁ যে অলপ সময় লাগিব, কিন্তু আমি ভাল কাম কৰিম। তেওঁলোকে আমাক আশীৰ্বাদ কৰি আছে আৰু অনাগত দিনত আশীৰ্বাদ কৰিব বুলি আশা ৰাখিছোঁ। ৰুদ্ৰ বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ আহে এখন একশ্যনধৰ্মী চিনেমাৰ কথা। আমাৰ অসমীয়া ল'ৰাবোৰ হায়দৰাবাদত কিমান কষ্টৰে চাকৰি কৰিছে তাৰো এচুৱা এই চিনেমাখনত উপস্থাপন কৰিছে স্ক্ৰিপ্ট ৰাইটাৰে। গতিকে এই ছবিখন ৰাইজে ভাল পাব বুলি মই খুবেই আশাবাদী। এই মন্তব্য অভিনেতা ৰবি শৰ্মা আৰু পত্নী মৰ্ত্যই প্ৰিয়দৰ্শিনীৰ। তিতাবৰত আৰম্ভ হোৱা অসমীয়া ছবি ৰুদ্ৰৰ শ্বুটিংস্থলীতে সংবাদ মাধ্যমৰ আগত এইদৰে কয় অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই। অভিনেতাগৰাকীয়ে আৰু কয় যে প্ৰডিউচাৰ সকলৰো যথেষ্ট হেঁপাহ আগ্ৰহ আছে। খুব আগ্ৰহী প্ৰডিউচাৰ যেতিয়া থাকে, শ্বুটিংখিনি সময়খিনি নিয়াৰিকৈ পাৰ কৰাই দিয়ে। দ্বিতীয়তে যিসকল অভিনেতা অভিনেত্ৰী আছে, জয় কাশ্যপ আছে, তেওঁ বহু বছৰ আগতেই মোৰ লগত কাম কৰিছিল। এইটো দ্বিতীয় কাম। মুখ্য চৰিত্ৰত যিগৰাকী নায়িকা আছে, তেওঁ আগতে কাম কৰিছে, এতিয়া বহলভাৱে কাম কৰিম। নৱাগতা বহুত আছে, নবীন প্ৰবীণ শিল্পীৰ এটা সুন্দৰ সমাহাৰ। গতিকে ছবিখন চাই ৰাইজে খুব ভাল পাব বুলি বিশ্বাসী মই। উল্লেখযোগ্য যে অভিনেতা ৰবি শৰ্মাৰ শ্ৰী ৰঘুপতিয়ে অভূতপূৰ্ব সফলতা লাভ কৰাৰ পিছত এইবাৰ অভিনেতাগৰাকীৰ মূল অভিনয়েৰে পুনৰ আহি আছে ৰুদ্ৰ নামৰ এখন ছবি। শ্যাম প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ হ'ব লগা ছবিখনৰ তিতাবৰত দৃশ্যগ্ৰহণ আৰম্ভ হয়। যোৱা 10 মে'ত শুভ মুহূৰ্তত সম্পন্ন হোৱা ছবিখনৰ প্ৰথম দৃশ্যগ্ৰহণ তিতাবৰৰ বসুন্ধৰা ক্ষেত্ৰত পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ আৰু আশীৰ্বাদেৰে আৰম্ভ হয়। সম্পূৰ্ণ একশ্যন থ্ৰিলাৰ কথাছবি ৰুদ্ৰত ৰবি শৰ্মাৰ লগতে বিশিষ্ট অভিনেতা আদিল হুছেইন, জয় কাশ্যপ, অভিনেত্ৰী নন্দিনী কাশ্যপকে ধৰি বহুকেইগৰাকী নবীন প্ৰবীণ অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিব। কথাছবিখনৰ পৰিচালক ৰূপে থাকিব ৰূপক গগৈ। প্ৰযোজক হিচাপে আছে ৰাজেশ কুমাৰ মোৰ, ৰুদ্ৰজিৎ মজুমদাৰ, অৰবিন্দ গাৰোডিয়া, আপি গাৰোডিয়া, গৌতম বেৰিয়া, অনুপম বেৰিয়া, মনোজ কুমাৰ ডেকা আদি। তিতাবৰৰ বিভিন্ন মনোমোহা ঠাইত দৃশ্যগ্ৰহণ কৰাৰ লগতে মেঘালয় আৰু অসমৰ বাহিৰতো দৃশ্যগ্ৰহণ হ'ব। বছৰৰ শেষৰ ফালে ছবিখনে মুক্তি লাভ কৰাৰ সম্ভাৱনা বুলি জানিব পৰা গৈছে। ছবিখন ৰাইজে আঁকোৱালি ল'ব বুলি আশাবাদী ৰুদ্ৰৰ পৰিয়ালবৰ্গ।